গোলাঘাটত আৰম্ভ হৈছে সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ ভক্স পপুলিৰ উদ্যোগত গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ আতিথ্যত গোলাঘাট নগৰৰ মাজমজিয়াত গোলাঘাট সমন্বয় ক্ষেত্ৰৰ বাকৰিত উদুলি মুদুলি পৰিৱেশৰ সূচনা হৈছে। গোলাঘাটৰ গ্ৰন্থপ্ৰেমীসকলৰ বাবে অতিকৈ সুখবৰ। বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৭ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হৈছে গোলাঘাটত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ। ইয়াৰ লগে লগে গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ লোকে লোকাৰণ্য হৈ পৰিছে সমন্বয় ক্ষেত্ৰৰ বাকৰিত। ১০ দিনীয়া গ্ৰন্থমেলাত ভাগ লৈছে অসমৰ আগশাৰীৰ বহুতো প্ৰকাশক গোষ্ঠীয়ে। গ্ৰন্থৰ সুবাসেৰে অনন্য পৰিৱেশৰ গঢ় লৈছে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ বাকৰি। গ্ৰন্থৰ সুবাস বিচাৰি উবৰি খাই পৰা দেখা গৈছে পঢ়ুৱৈ তথা গ্ৰন্থপ্ৰেমীসকলৰ। কণ কণ শিশুসকলৰ পৰা আবাল বৃদ্ধলৈকে গ্ৰন্থমেলালৈ আহি তুলি লৈছে একোখনকৈ কিতাপ। জনাকীৰ্ণ হৈ পৰিছে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ বাকৰি। প্ৰতিদিনে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ লগতে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানেৰে সজীৱ কৰি তোলাৰ চেষ্টা চলাইছে। আচলতে গ্ৰন্থপ্ৰেমীসকলৰ বাবে যিসকল গোলাঘাট জিলাৰ যিসকল গ্ৰন্থপ্ৰেমী আছে তেওঁলোকৰ বাবে সুখবৰ। ভক্স পপুলি উদ্যোগত যি গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে আৰু যিসকল গ্ৰন্থপ্ৰেমী ৰাইজ আছে তেওঁলোক আহক। বিভিন্ন ধৰণৰ গ্ৰন্থৰ সমাহাৰ, বিভিন্ন ধৰণৰ অসমৰ বিখ্যাত যিসকল গ্ৰন্থ প্ৰকাশক আছে তেওঁলোকে নিজৰ ইয়াত দোকান দিছেহি। তেওঁলোকে ইয়াৰ পৰা আহি অকণমান খুব সুলভ মূল্যত তেওঁলোকে কিতাপ ক্ৰয় কৰিব পাৰিব। ইংৰাজীয়ে হওক, অসমীয়াই হওক, যোনে যি ধৰণৰ কিতাপ পঢ়ি ভাল পায় বিভিন্ন ধৰণৰ কিতাপৰ ৰস ইয়াত পাবহি। আৰু গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে সুখৰ খবৰ। আচলতে সকলোৱে আহক, নিজৰ পচন্দ অনুসাৰে নিজৰ যিখন প্ৰিয় গ্ৰন্থ আপোনালোকে ক্ৰয় কৰক আৰু পঢ়ক। ২৭ তাৰিখৰ পৰা ডিচেম্বৰৰ ৬ তাৰিখলৈকে ভক্স পপুলি উদ্যোগত ইয়াত গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকিব। লগতে ইয়াত যি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ থাকিব। কবিতা প্ৰতিযোগিতা হওক, চিত্ৰাংকন প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা আদি বিভিন্ন তেওঁলোকৰ জৰিয়তে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। হয়, লোৱা হৈছে কেইখনমান আৰু চাই আছো আৰু ল'ব লাগিব। গ্ৰন্থ অথবা সাহিত্যৰ সৃষ্টিৰাজি সমাজৰ এক ভেটি হিচাপে গণ্য কৰা। বৰ্তমান সময়ত তথা বিশ্বায়নৰ যুগত কিতাপ পঢ়াৰ গুৰুত্ব অতিকৈ কম হোৱা পৰিলক্ষিত হয়। সেয়েহে নৱপ্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন অতি প্ৰয়োজনীয়। গোলাঘাটৰ ভক্স পপুলি ধাৰাবাহিক এই জয়যাত্ৰা গোলাঘাটৰ গ্ৰন্থমেলা। কিতাপ আৰু সাহিত্যৰ প্ৰতি নৱপ্ৰজন্মৰ আকৰ্ষণৰ বাবে অতি বিশাল আয়োজন ভক্স পপুলিৰ লগতে গোলাঘাটবাসীৰ। কিতাপ এখন ক্ৰয় কৰাৰ লগতে পঢ়াৰ পাঠক সৃষ্টি কৰাৰ গ্ৰন্থমেলা এখনৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে। বৰ্তমান সামাজিক প্ৰেক্ষাপটত কিতাপ পঢ়ুৱৈৰ সংখ্যা খুব কম হোৱা দেখা গৈছে। পাঠক সৃষ্টিৰ বাবে আৰু কিতাপ পঢ়াৰ আন্দোলনৰ বাবে গ্ৰন্থমেলাৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে কৌস্তুভ বৃদ্ধি কৰে গ্ৰন্থপ্ৰেমীৰ মাজত। নতুন প্ৰজন্মৰ লেখকৰ পৰা সাহিত্যৰ বঁটা বিজয়ী অথবা বিশিষ্ট লেখকৰ গ্ৰন্থ সমানুপাতে ক্ৰয় কৰিছে গ্ৰন্থপ্ৰেমীসকলে। গোলাঘাটৰ পৰা বৰুণ ডেকাৰ প্ৰতিবেদন, লোকেলি। হয়, ভক্স পপুলি উদ্যোগত গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত আমাৰ 10 দিনীয়াকৈ গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আয়োজন কৰিছো। ২৭ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলাখন। আজি আমি সমগ্ৰ গোলাঘাটবাসী ৰাইজক অনুৰোধ জনাইছো যাতে আমাৰ এই যিখন গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱখন সফলভাৱে আমি সমাপন কৰিব পাৰো। আমাৰ গ্ৰন্থপ্ৰেমীসকল ওলাই আহক। বিশেষকৈ অভিভাৱকসকললৈ অনুৰোধ যে আমি আজি তাৰিখত এই গ্ৰন্থমেলাৰ যি মাদকতা, সেই মাদকতা ল'বৰ বাবে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ইয়ালৈ পঠিয়াওক। শিক্ষক কলেজৰ আমাৰ বিদ্যালয় বা অন্যান্য আমাৰ শিক্ষাগুৰুসকলকো অনুৰোধ জনাইছো যে কথাটো সমগ্ৰ বিয়পাই দিয়ক। গোলাঘাটবাসী ৰাইজে আমাৰ সহযোগিতা প্ৰদান কৰক যাতে এই যি গ্ৰন্থমেলা নিচিনা যেনেকুৱা ধৰণৰ
শৈক্ষিক অনুষ্ঠান আমি যাতে আয়োজন কৰিবলৈ আৰু অধিক সাহস পাওঁ আপোনালোকৰ সঁহাৰি আমাক আৰু অধিক সাহস দিব বুলি আমি আশাবাদী